এইখিনি হৈছে আৰেৰ কুকুৰা চৰাই, যেটো কুকুৰা চৰাই নেকি 12 মাহে কণী পাৰে। এইটো কুকুৰা চৰাইৰ পোৱালি হয়। তো এইখিনি আজি যাব মৰাণ। তো আৰু আছে সেইখিনি মানে ডিব্ৰুগড়তে যাব বেলেগ জায়গাত। তো 150 পিস যাব মৰাণ আৰু আছে 300 এই দুটা ক্ষেত্ৰত। এই 300 যাব যোৰহাট। তো গাড়ী আমি এটা গাড়ী পালোঁ, এটা গাড়ীতে তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট এইখিনি কমপ্লিট পঠাই দিম। তো যদি আপোনালোকে এই 12 মাহে কণী পৰা কুকুৰা চৰাই পালন কৰিব বিচাৰে তেতিয়াহ'লে এইবিলাক দেখা পাই আছে ৰোড আইলেণ্ড জেড আৰেৰ কুকুৰা চৰাই। এই কুকুৰা চৰাই 12 মাহে কণী পাৰে। চাওক চাৰিওফালে ঘৰ বাৰী নাই, খোলা ফিল্ড, সেইকাৰণে আমি বাহিৰত এৰি দিছোঁ বা বাহিৰত এৰি দি পালন কৰি আছোঁ। আপোনালোকে যদি এনেকুৱা খোলা ফিল্ড থাকে বাহিৰত এৰি দিব পাৰে, কিন্তু পোৱালিৰ ক্ষেত্ৰত অলপ ভয় হয়, মানে কিবা সাপ নেউলে খাই দিব। আৰু যদি বেলেগৰ কুকুৰা চৰাই আছে তেতিয়াহ'লে বাহিৰত এৰি দিব নোৱাৰিব, মানে বেমাৰ আজাৰ লাগিব পাৰে। আপোনাৰখিনি থাকিব ভেকচিন কৰা, বেলেগৰখিনিতো আৰু ভেকচিন কৰা নাথাকে, সেইকাৰণে বেমাৰ আজাৰ লাগিব পাৰে। সেইকাৰণে চাৰিওফালে বাউণ্ডাৰী দি তাৰপিছতে ভিতৰতে পালন কৰিব। আৰু ইয়াত বেলেগ কাৰো কুকুৰা চৰাই নাই, মানে ডেইলি আধা ঘণ্টা 1 ঘণ্টা বাহিৰত এৰি দি মানে লগতে থাকিব লগা হয়, মানে বেলেগত আৰু যদি গুচি যায় অসুবিধা হ'ব। তো চাই আছে চাৰিওফালে ঘৰ বাৰী নাই, খোলা ফিল্ড, সেইকাৰণে লগত থাকিলে ভাল বাহিৰত এৰি দি পালন কৰি। তো যদি এই কুকুৰা চৰাই বছৰি 280 পৰা 320টালৈকে কণী পাৰে। এইখিনি যদি বাহিৰত এৰি দি পালন কৰে তেতিয়াহ'লে অলপ কমকৈ কণী পাৰে, মানে দানা খৰচ কমকৈ যায়, বাহিৰৰ পৰা ঘাঁহ বন এইবিলাক অলপ বেছিকৈ খায়। আৰু যদি 100% কোম্পানীৰ ফিড খুৱায় তেতিয়াহ'লে মানে দানাটো বেছিকৈ পাৰে, 280 পৰা 320টালৈকে। আৰু বাহিৰত এনেকৈ এৰি দি পালন কৰিলে 240 পৰা 260, আৰু ঘৰুৱা ফিড ব্যৱহাৰ কৰিলে। তো যদি পোৱালি লাগে যোগাযোগ কৰিব, অল অসম ডেলিভাৰী দিয়াৰ সুবিধা আছে, কিন্তু আমি 100% পে'মেণ্ট লৈহে আমি ডেলিভাৰী দিওঁ। আমাৰ মাজত কোনো ধৰণৰ ডুপ্লিকেট নাই, বা বহুতে আমাৰ পইচা মাৰি খাইছে, কিন্তু আমি কাৰো পইচা মাৰি নাখাওঁ। 100% পইচা দিব, আমি ডেলিভাৰী কৰি দিম। আৰু এইবিলাক হৈছে লোকেল কুকুৰা আমি পালন কৰি আছোঁ। চাৰিওফালে বাউণ্ডাৰী আছে, আপুনি যদিও এইফালে জংঘলবিলাক দেখা পাই আছে, কিন্তু চাৰিওফালে বাউণ্ডাৰী আছে। আৰু ইয়াত ঘাঁহ বন বেছি আছে, বাহিৰত এৰি দিছোঁ, ইয়াতে ঘাঁহ বন বেছিকৈ খাই মানে শেষ কৰি দিব, কমপ্লিট চাফা কৰি দিব। তো যিকোনো ধৰণৰ হাঁহ কুকুৰা চৰাই আদি যদি পোৱালি লাগে যোগাযোগ কৰিব, অল অসম ডেলিভাৰী দিয়াৰ সুবিধা আছে। কিন্তু আমাৰ বিজনেছত কোনো ধৰণৰ ফ্ৰড নহয়। আমাৰ পৰা বহুত ফ্ৰড কৰিছে, মানে পোৱালি লৈ পইচা নিদিয়া হৈছে। সেইকাৰণে বৰ্তমান আমি 100% পে'মেণ্ট লৈহে বৰ্তমান আমি পোৱালি ডেলিভাৰী দি আছোঁ। যদি আপোনালোকক বিশ্বাস হয় অৰ্ডাৰ কৰিব পাৰে। আৰু ফাৰ্মৰ বিষয়ে যদি অধিক জানিব বিচাৰে ভিডিঅ'ত লাইক এটা কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, সকলো ধৰণৰ আপডেট পাই থাকিব। ধন্যবাদ।